আজি মিক্সিত খুন্দি পিঠা বনালো দেই তিল পিঠা কাৰণ তিল পিঠা নবনালে বিহুৱে নালাগে নহয় জানো আৰু বহুতে মিক্সিত খুন্দিলে তিল পিঠাটো উঠাব নোৱাৰে হেতু কাৰণে মই ভাবিলো আপোনালোকৰ লগতো ভিডিওটো শেয়াৰ কৰো যিসকলে ধৰক নাজানে আপোনালোকে মিক্সিতে খুন্দি তিল পিঠা বনাব পাৰিব ইমান ধুনিয়াকে উঠিছে নহয় এইফালে চাওকচোন মই বহুতখিনিয়ে বনালো তেন্তে আহকচোন ভিডিওটো প্ৰথমৰ পৰা আৰম্ভ কৰো ইয়াৰ কাৰণে প্ৰথম আমাক লাগিব এয়া বৰা চাউল এয়া মই আগদিনাই তিয়াই ৰাখিছিলো ধুনিয়াকে পানীত আৰু এয়া চাওকচোন ধুনিয়াকে কোমলি গৈছে মানে হাতে এনেকে ভাঙি চাব লাগে ধুনিয়াকে ভাং খাই গৈছে গতিকে চাউলটো ধুনিয়াকে মানে কোমলি গৈছে আৰু এতিয়া এইফালে দেখা পাইছে বাট লগা মানে খৰাহি এটা ধুনিয়াকৈ চাউলখিনি এনেকে টুকি থৈ দিম এতিয়া 1 ঘণ্টা মানৰ কাৰণে চাব যাতে পানীটো নাথাকে আৰু ইয়াতে আৰু এইফালে এতিয়া চাওক মই মানে হেকত কাপোৰ এখনত চাউলখিনি বান্ধি থৈছিলো আপোনালোকে কাপোৰটো বান্ধি থব পাৰে এয়া ধুনিয়াকে পানীটো নাইকিয়া হৈ গৈছে এতিয়া খুন্দিব পৰা হৈ গৈছে আৰু আমাৰ আৰু লগতে মই এয়া বিট লৈ লৈছো আপোনালোকৰ যদি আছে অপচনেল হয় আপোনালোকে লবও পাৰে বা নলবও পাৰে আৰু এতিয়া এয়া চাওক মিক্সি জাৰত চাউল দি দিছো আৰু দুটুকুৰা বিট দি দিছো আৰু এতিয়া এইখিনি ধুনিয়াকে পিছি লম কালাৰটো চাব দে ইমান ধুনিয়া হৈছে নহয় বিট দিয়া কাৰণে এইফালে দেখা পাইছে নে ইমান ধুনিয়া কালাৰটো আৰু এতিয়া এয়া ধুনিয়াকে চালনিয়ে দি চালি লব লাগিব এয়া চাওক পিঠাটো অকনমান মানে লডা হৈ আছে কাৰণ ধুনিয়াকে পানীটো খালে যে সেই কাৰণে হাতে ভাঙি দিলেই হ'ল আৰু হেবিলাক এয়া চাওক আৰু এইফালে চাওকচোন চলাৰ পাছত ইমান ধুনিয়া ওলাইছে গুৰিটো এয়া কালাৰটো বহুত ধুনিয়া লাগিছে আৰু বিট দিলে ধুনিয়া লাগে কালাৰটো দেখিবলৈ বহুত ধুনিয়া হয় আৰু এতিয়া আপোনালোকে কি কৰিব জানেনে যিখিনি চালি লোৱা পিঠাগুৰি চালি লৈছিলো যে হে পিঠাগুৰিখিনি ওপৰত এখন কাপোৰ এনেকে দিব তিতা কাপোৰ এখন চেপি ল'ব আৰু কাপোৰখন তিতা কাপোৰখন দিয়াৰ পিছত ঢাকুন এখনেৰে এনেকৈ ঢাকি ৰাখিব লাগে নেক্সট আকৌ আমি পিঠা চাউল অকমান লৈ এনেকৈ দুটুকুৰা বিট দি ধুনিয়াকে খুন্দি এয়া ললো আৰু এনেকৈ আপোনালোকে চালি যাব আৰু আমাৰ চালি এয়া চাওকচোন প্ৰায় শেষ হ'লগৈ গামলাটোৱে 1 গামলা হৈ গৈছে পিঠা আৰু এতিয়া এই পিঠাগুৰিখিনি ধুনিয়াকে পুনৰ তিতা কাপোৰখন দি আৰু ঢাকনখন মাৰি ফ্ৰিজত ৰাখি দিম অলপ সময়ৰ কাৰণে আমি বস্তুখিনি যোগাৰ কৰি লওঁ আৰু তাৰ কাৰণে আমাক প্ৰথম লাগিব তিল যেহেতু মই তিল দি পুৰিম সেই কাৰণে তিল লৈ লৈছো এয়া ভাজি মিক্সিত ধুনিয়াকে গুৰি কৰি ললো তিলখিনি আৰু লগতে এয়া গুৰো কাটি থৈছো ধুনিয়াকে গুৰ তিল দি বনাম বুলি ভাবিছো আৰু যেহেতু তিল পিঠা তিল দিলেহে ভাল লাগে সেই কাৰণে তিলেই দিম আৰু এইফালে এতিয়া এয়া পিচি থোৱা চেনি দে চেনি অকনমান দি দিছো মানে ফসফসিয়া হ'ব কাৰণে নহলে লিকোটা নিচিনা হৈ যায় যে গুৰটো দিয়াৰ পিছত লগতে দিছো সব অকমান দিছো আৰু লগতে এয়া কমলা বাকলি পিচি থৈছিলো তাৰে 2 চামুচ দি দিছো বেছিকে দিলেও মানে তিতা হৈ যাব সেই কাৰণে 2 চামুচ দি দিছো আৰু এতিয়া আমি ধুনিয়াকে মিক্স কৰি লম আৰু তাৰ পাছত আমাৰ এই পেষ্টটো পিঠাত দিবৰ কাৰণে ৰেডি হৈ যাব আৰু এইফালে ফাইনালি পিঠা বনাই আছো এয়া চাওকচোন মই চামুচতকৈ অকমান ডাঙৰ হেতা এখন লৈছো হেতাখনে ধুনিয়াকে মানে মেলি দিছো এনেকৈ মই তেনেকৈয়ে মেলো আৰু ইমান ধুনিয়াকৈ উঠিছে নহয় এয়া চাওকচোন মই কিন্তু জুইত বনাইছো দেই এইফালে চাওক আৰু কালাৰটো ইমান ধুনিয়া হৈছে চাওকচোন আৰু মই বহুখিনিয়ে বনালো এইফালে চাওকচোন মানে এটাও নথাকে থকা নাই ইমান ধুনিয়াকৈ উঠিছে নহয় এয়া চাওক আপোনালোকে যি সকলে আজিলৈকে মিক্সিত খুন্দি তিল পিঠা বনোৱা নাই আপোনালোকে এইটো পদ্ধতি ব্যৱহাৰ কৰিব তিল পিঠা আপোনালোকৰ উঠিবই নুঠাৰ কোনো কাৰণেই নাই আৰু আজি ভিডিওটো হেয়াই আছিল আপোনালোকে চাই যদি ভাল পালে লাইক শেয়াৰ কমেন্ট নকৰাকৈ নাথাকিব আৰু যি সকলে মোক ফেসবুকত চাই আছে প্লিজ মোৰ ফেসবুকৰ পেজটো ফলো কৰি ল'ব আৰু যি সকলে ইউটিউবত চাই আছে প্লিজ মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছো